যিজনী মানে দশম শ্ৰেণীৰ ছাত্ৰীক নৰপিশাচ 3জনে মানে তেওঁলোকৰ ধৰ্ষণৰ বলি হ'ব লগা হ'ল। আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। এই জীৱশ্ৰেষ্ঠ যি মানৱ বুলি কয়, সিহঁত মানৱ নহয়, একচুৱেলি তেওঁলোক দানৱ হয়। এই অসুৰবিলাকক নিধন কৰাৰ সময় আহিল। এই ক্ষেত্ৰত মই সন্মানৰ ৰাইজক সজাগ হোৱাৰ কাৰণে আহ্বান জনাইছোঁ। কোনো এজন যুৱতী যেন এই নৰপাশচ তেওঁলোকে যিবিলাক দানৱ, এই দানৱৰ কবলত নপৰে তাৰ কাৰণে প্ৰথমেই অভিভাৱকসকলকো অকণমান তেওঁলোকৰ ছোৱালীবিলাক কোন কেনেকুৱা হেৰিত পৰিছে অকণমান চোৱাৰ কাৰণে মই আহ্বান জনাম। কাৰণ তেওঁলোকে যিটো এটা গোটেই সমগ্ৰ ৰাজ্যখনতে এনেকুৱা এটা মানে চক্ৰ এনেকুৱা কামত জড়িত হৈ পৰিছে। মই ভাবোঁ এই চক্ৰটোক উৎখাত কৰি আৰু তেওঁলোকক দৃষ্টান্তমূলক নহয়, জনতাৰ মাজত এৰি দিব লাগে, নহ'লে চিৰিয়াখানাত এৰি দিয়ক এই দানৱকেইটাক। মই তাকে কামনা কৰিম। বিশেষ সম্প্ৰদায় আচলতে মানে এই অবৈধ হয় এইবিলাক। বিশেষ কি বিশেষ আৰু খোলাখুলি কৈছোঁ, সেইটোৱে কৈছে বিশেষ। এই তেওঁলোকে আমাৰ ডেম'গ্ৰাফি চেঞ্জ কৰাৰ কাৰণে লাগিছে। আমাৰ জীয়ৰী বোৱাৰীক নি আছে, অকল তাতেই নহয়, সিমানতে ক্ষান্ত থকা নাই তেওঁলোক। যে দলবদ্ধভাৱে এই নৰপিশাচৰ বলি হ'ব লগা হৈছে। এই ক্ষেত্ৰত বিচাৰ ৰাইজৰ হাতত দিব বিচাৰিব। বিচাৰ নাই, পুলিচ প্ৰশাসনেতো কৰিবই, তাৰ আগতে দিব লাগে এবাৰ। তাৰপিছত আইনী প্ৰক্ৰিয়াত যাওক, ৰিজাল্টটো পাই যাওক। ৰিজাল্টটো পাই যাওক। উকিল গগৈ একে কৰি দিব, আচলতে বিশ্বাস নাই নেকি কাৰো ওপৰত? মানে মই বুজি পোৱা নাই, পিছত মানে কেনেকুৱা মিলাই দিব? স্মাৰ্ট মিটাৰ আৰু মেনুৱেল মিটাৰ দিব আৰু এইবিলাক বহুত না, তেওঁতো বহুত এক্সপাৰ্ট বোধ হয় এইবিলাক 2 নম্বৰী কৰাত। কোন? উকিল গগৈ ডাঙৰীয়া, কাৰণ তেওঁ মেনুৱেল আৰু ইলেক্ট্ৰনিক মিটাৰ মিলাই দিম বুলি কৈছে। মানে এইবিলাক কৰি আহিছে নেকি তেওঁ? ডিপাৰ্টমেণ্টে মিলাই দিব। কেনেকৈ? মানে তেওঁ কৈছে যে মিটাৰ এডভান্টেজটো কি বহুতে বুজি পোৱা নাই। মোৰ যিমান পইচা আছে সিমানহে মই কনজাম কৰিম। মোৰ পইচাও শেষ, মোৰ লাইনো কাটা যায়। মইতো ভাল পাইছোঁ। নহ'লে কি হয়, অনবৰতে শক্তিৰ অপচয় কৰি থাকে। লাইটৰ ৰুমৰ পৰা ওলাই আহিলে লাইটৰ চুইচটো যে অফ কৰিব লাগে, পানী বাগৰিয়ে থাকে, তাৰপিছতো চুইচটো কিন্তু অফ নকৰে। যেতিয়া স্মাৰ্ট মিটাৰ আহিল আমাৰো অকণমান বিলটো চিন্তা কৰা হৈছোঁ আমি, যে বিলটো বেছি উঠিব। কাৰণ আগতে মাহৰ মূৰত বিলটো দিছিলোঁ, মেনুৱেলি বিলখন আহে, লাইনমেনজনে আমাক বিলটো দি থৈ যায়। এতিয়া আমি সজাগ হৈছোঁ, এইকাৰণে সজাগ হৈছোঁ, স্মাৰ্ট মিটাৰ প্ৰিপেইড কৰি দিওঁ, যে পইচা কাটা যাব আৰু 50 টকা আছে আৰু 20 টকা আছে। মই ভাবোঁ ৰাইজ সজাগ হ'ব, আৰু তাতো যদি কিবা বিজুতি থাকে নিশ্চয় বিভাগে বিজুতিখিনি মাৰি দিব। আৰু গৰমৰ দিনত কি হয়, কনজামশ্যনটো বেছি হয়। যেতিয়া ঠাণ্ডা দিন পৰে বিলটো ক্ৰমান্বয়ে কমি আহে। উপ নিৰ্বাচনক লৈ সাজু আপোনালোক? আমি 100%। আমাৰ 4টাতো জিতিমে। কোনটো ডাউট আছে? ডাউট আছে চামগুৰিটো। নোলাব নেকি? এতিয়াই নকওঁ ওলাব নে নোলাব, কিন্তু সেইটোত আমাৰ অকণমান সন্দেহ আছে। বাকী 4টাতো 100% কনফাৰ্ম। নিশ্চিত? নিশ্চিত 100% কনফাৰ্ম বুলি কৈছোঁ।